নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো বিশেষভাৱে যিসকল নেকি এইবাৰ মেট্ৰিক এক্সামটো বেয়া কৰিছে তেওঁলোকৰ বাবে হ'বলৈ গৈ আছে যিহেতু আপোনালোকে জানে যদি ইয়াতে আপোনালোকে মেট্ৰিক এক্সাম ফেইল কৰিছে তেতিয়াহ'লে আপোনালোকে যেটা সাবজেক্টত ফেইল কৰিছে সেই সাবজেক্ট কেইটাৰ আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব কিন্তু বহুতে ইয়াতে বহুত ধৰণৰ পোষ্ট কৰিছে যদি আপোনালোকে ফেসবুক ওপেন কৰে বা ইউটিউব ওপেন কৰে তাতে আপোনালোকে কৈ আছে যে যিনেকি এইবাৰ আপোনালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম আছে হেতু অনুষ্ঠিত নহয় বুলি তে চাক বন্ধু বান্ধৱীসকল আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'বনে নাই বা আপোনালোকে এই এক্সামটো দিব পাৰিবনে নাই সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো আৰম্ভ কৰো তে চাক বন্ধুসকল প্ৰথমতে আপোনালোকক জনাই থওঁ এইবাৰ 40% ষ্টুডেন্ট কিন্তু ফেইল হৈছে আৰু 60% ইয়াতে ষ্টুডেন্ট পাস কৰিছে এতিয়া যি সকলে নেকি ইয়াতে এক্সাম বেয়া কৰিছে কেটা সাবজেক্ট বেয়া কৰিছে সা কিছুমানে কৈ আছে যে এটা সাবজেক্ট যিসকলে বেয়া কৰিছে তেওঁলোকে এক্সামটো দিব পাৰিব আৰু যিসকলে নাকি দুটা সাবজেক্ট বেয়া কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিব বুলি কৈছে তে সাক বন্ধুসকল আপোনালোকে যদি ইয়াতে তিনিটা সাবজেক্টত বেয়া কৰিছে তেতিয়ালৈ কিন্তু আপোনালোকে এক্সামটো দিব পাৰিব যদি আপোনালোকে দুটা সাবজেক্ট বেয়া কৰিছে তেতিয়ালৈ কিন্তু আপোনালোকে এক্সামটো দিব পাৰিব এটা জাক আপোনালোকে যেটো অবজেক্টিভ আৰু ডেসক্ৰিপটিভ দুটাই আছিল আপোনালোকৰ আৰু দুটা এক্সাম কিন্তু আপোনালোকে দিব লাগিব আৰু যদি আপোনালোকে এই দুটাতে যদি আপোনালোকে ফেইল কৰে এটা তেতিয়ালে কিন্তু আপোনালোকে ফেইল হ'ব সেই কাৰণে আপোনালোকে একো ভয় কৰিব নালাগে আপোনালোকৰ যিনেকি কম্পাৰ্টমেণ্টেল এক্সাম আছে হেতু আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু বন্ধুসকল ইয়াৰ কাৰণে যিনেকি ৰেজিষ্ট্ৰেচন প্ৰসেস অতি সোনকালে আপোনালোকৰ কাৰণে আৰম্ভ কৰি দিয়া হ'ব আৰু বন্ধুসকল যেতিয়া নেকি আপোনালোকৰ কাৰণে ৰেজিষ্ট্ৰেচন প্ৰসেসটো আৰম্ভ হয় তেতিয়া আপোনালোকৰ সকলোতকৈ আগতে আপডেটটো দিম আমাৰ এই চেনেলৰ যোগেদি সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থকা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰো।